আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মই এই পতাকাৰ তলৰ পৰাই সমগ্ৰ ভাৰতবাসীক মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। যিসকল স্বাধীনতা সংগ্ৰামীৰ অৱদানৰ কাৰণে আজি আমি মুক্ত মনেৰে মুক্ত কণ্ঠে আমাৰ ভাৱ প্ৰকাশ কৰিব পাৰিছোঁ, তেওঁলোকৰ প্ৰতি মই সদায় কৃতজ্ঞ আৰু তেওঁলোকৰ ওচৰত সদায় আমি ধৰুৱা হৈ আছোঁ। কাৰণ তেওঁলোকে যি মহান অৱদান আগবঢ়ালে সেই মহান অৱদানৰ ফলতেই আজি আমি এনেদৰে মুক্তভাৱে বসবাস কৰিব পাৰিছোঁ আৰু আমাৰ স্বাধীনতাত তেওঁলোকে দি থৈ গৈছে। আজি মই এই পতাকাৰ তলৰ পৰাই সমগ্ৰ ভাৰতবাসীক প্ৰণাম জনাওঁ আৰু লগতে অসমবাসীক বিশেষভাৱে প্ৰণাম জনাই ক'বলৈ বিচাৰিছোঁ যে অহা বছৰ অন্ততঃ আজিৰ দিনটোলৈ যাতে আমি ছেটেলাইটত যাব পাৰোঁ সেইটোৱে কামনা কৰিম। আৰু চাগে ভগৱানৰ আশীৰ্বাদ হ'লে আমি ২৮ ফেব্ৰুৱাৰীলৈকে সেই দিনটোলৈ বাট চাব লাগিব আৰু তাৰপিছতেই যাতে আমি আমাৰ দিশত আগবাঢ়িব পাৰোঁ। ভগৱানৰ ওচৰত ইয়াকে কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ আমি গুৱাহাটীবাসীৰ শুভেচ্ছা কামনা কৰিছোঁ। ধন্যবাদ। আজি গণৰাজ্য দিৱসৰ সকলো ভাৰতবাসীৰ লগতে আমাৰ অসমবাসী সকলোলৈ মোৰ শুভেচ্ছা থাকিল। সকলোৱে ভালে কুশলে থাকক, সেইখিনিয়ে মোৰ কামনা।